নমস্তে বন্ধুসকল, মই নিত্যানন্দ দাস। আশা কৰিছোঁ আপোনালোকৰ ভাল। ৰাজস্থানত গৰু ছাগলী, স্পেচিয়েলি ছাগলী আৰু ভেড়াৰ ফাৰ্ম বহুত দেখিলোঁ। ছাগলী আৰু ভেড়াৰ ফাৰ্ম কিয় বেছি সেইটো অলপ এনালাইজ কৰিলোঁ। কৰি পেলাই পালোঁ ইয়াৰে টেৰেইন যিটো মাটি, পৰিৱেশ, জলবায়ু ছাগলীৰ কাৰণে বিৰাটেই উপযোগী। সেইকাৰণে ইয়াতে ছাগলী আৰু ভেড়াৰ ফাৰ্ম বহুত। তো মই দেখুৱাই আছোঁ আপোনালোকক। এয়া হ'ল ৰাজস্থানৰ ইণ্টেৰিয়াৰ এৰিয়া। এইবিলাক এৰিয়া মোটামুটি দেশৰ সীমান্তৰ ওচৰা-ওচৰি এৰিয়া। টাউন নহয়, টাউন একদম গাঁৱলীয়া, পিয়'ৰ গাঁৱলীয়া এৰিয়া পৰিৱেশ। তো এইবিলাক ঠাইত আপুনি দেখা পাব বহুত ডাঙৰ গছ নাই। এই ঘাঁহৰ এইবিলাক জোপোহাবিলাক দেখিছে, এইবিলাক মোটামুটি 3 ফুট 4 ফুট এনেকৈ ওখ, কোনোবাখিনি জেগাত 5 ফুটো হ'ব পাৰে। এনেকৈ ঘাঁহ বহুত থাকে ইয়াতে। ডাঙৰ গছ বিশেষ নাই, 2-4ডাল আগত কিছুমান দেখিছে, কিন্তু ক'ৰবাত আৰু য'ত মৰুভূমি একদম প্ৰায়ৰ সেইফালে গ'লে আৰু বেছিকৈ নাপাব। তাৰমানে ইয়াতে অলপ গাছ 2-এডাল পাইছে, গছ-গছনি। তো সেইফালে কি হয়, গ'লে গছ-গছনি আৰু কম, কিন্তু ইয়াতে কিছু গছ-গছনি আছে। ইয়াতে অলপ কম পৰিমাণে অলপ হ'লেও বৰষুণ হয় ইয়াতে, কিন্তু ঘাঁহ ইয়াতে বহুত। ঘাঁহ বহুত হোৱাৰ কাৰণে ইয়াতে ছাগলী পালন বা ভেড়া পালনৰ কাৰণে সুবিধা হয়। তো সেইকাৰণে ইয়াৰ মানুহবিলাকে বহুত আমাৰ ফালে গ'লে বহুত ডিষ্টেঞ্চৰ মূৰত ক'ৰবাত যদি ফাৰ্ম দেখা পায়, তাতেও সেয়া কৰোঁ। কিমান কিলোমিটাৰৰ মূৰত পাব ক'ব নোৱাৰি, কিন্তু ইয়াতে এইটো অঞ্চলত অতি সহজে পায়। প্ৰতি 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ ভিতৰত এনেকুৱা ছাগলী পালক বা ফাৰ্মত দেখিব, য'ত ছাগলী লৈ ঘূৰি আছে। বহুত ছাগলী আছে তেখেতৰ, বা বহুত ভেড়া আছে। ভেড়া আৰু সমানে, ছাগলীৰ সমানে, আৰু গৰুৰ কাৰণেও ভাল। আৰু 2 নম্বৰতে মানুহবিলাক কৰ্মশীলো, কৰি ভাল পায়। কামত বিজনেছ আৰু চিনি পাইছে, তো বিজনেছটো কৰে। সেইকাৰণে আজি আপোনালোকে আমাৰ অসমীয়া মানুহ জানে ৰাজস্থান মানুহে এনেকৈ অসমত গৈ ব্যৱসায় কৰি আছে। তো সেইকাৰণে এখেতসকলে বিজনেছ জানে কাৰণে ছাগলী পালন বা ভেড়া পালনৰ পশুপালনৰ বেনিফিটটো দেখি যায়, সেইকাৰণে ইয়াতে কৰে। আৰু আমি নাজানো কাৰণে আমি নকৰোঁ। এনেকুৱা হোৱাৰ বাবে ইয়াতে ঘাঁহৰ অভাৱ নাই। জলবায়ুত হিউমিডিটিৰ অভাৱ নাই, বেছি নহয়, হিউমিডিটি কম হয়। আৰু ইয়াতে কি হয়, হিউমিডিটি কম হ'লে বৰষুণ কম হয় ইয়াতে। বৰষুণৰ ফালৰ পৰা বৰ এটা বেমাৰ নহয়। দুটাই এডভাৰ্চ আছে। কি এটা হ'ল, ৰ'দ বিৰাট শুকান, বিৰাট গৰম। ছাগলী গৰমত ছাৰ্ভাইভ কৰি বিৰাটেই ভাল পায়। আৰু 2 নম্বৰতে হ'ল বৰষুণ ইয়াতে বেছি নহয়। ঠাণ্ডাৰ দিনত কিছু প্ৰব্লেম হয়, মাত্ৰ সেইখিনি আৰু মেনেজ কৰি চলে। গতিকে সেইবাবে ইয়াতে ছাগলী আৰু ভেড়াৰ ফাৰ্ম বহুত আছে। ফাৰ্মাৰ বহুত আছে। ফাৰ্ম হিচাপত সিহঁতে নকৰে, কিন্তু সিহঁতে ফাৰ্মাৰ হিচাপে বহুত ছাগলী আৰু ভেড়াৰ পালন কৰে। ঘৰত ৰাখিছে, সৰু এটা ৰুম থৈ দিছে বা ঘৰত দিছে। বৰ বেছি ঘৰৰো ইয়াতে দৰকাৰ নাই। ইয়াতে অ'পেন এৰিয়াত থৈ দিলে হ'ল, কাৰণ বৰষুণ বেছি নহয়। গছ এডালৰ জোপোহা গছ এডালৰ তলত বহুতবিলাক পৰি থাকে এনেকৈ। বাকী খালি প্ৰটেকশ্যনটো লাগে শিয়াল কুকুৰৰ পৰা। তো এনেকৈ থাকি যায়। তো সেইবাবে ইয়াতে ছাগলীৰ আৰু ভেড়াৰ পালন বহুতে কৰে। বহুত খেতিয়ক আছে ইয়াতে ছাগলী ভেড়াৰ পালন কৰা। তো আজিলৈ ধন্যবাদ।